মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি 2024 হাফ ইয়াৰলি এক্সামৰ MCQ বিলাক আলোচনা কৰিছোঁ অলৰেডি আৰু এতিয়া আমি ডেসক্ৰিপটিভ কোৱেশ্চন ব্ৰড কোৱেশ্চন বিলাক আলোচনা কৰিম। তোমালোকে এই কোৱেশ্চন বিলাক ধুনীয়াকৈ সলভ কৰিবা আৰু যদি তোমালোকৰ কি হয় এই কোৱেশ্চন বিলাকৰ এনসাৰ বিলাক লাগে তোমালোকে মোক হোৱাটসঅ্যাপ কৰিব পাৰা আৰু হোৱাটসঅ্যাপ কৰিলে তোমালোকৰ সেই কোৱেশ্চন বিলাক যিবিলাক তোমালোকৰ প্ৰয়োজন সেই কোৱেশ্চন বিলাক তোমালোকক দিয়া হ'ব। গতিকে ইয়াত আমি এনসাৰটো আলোচনা নকৰিম, তোমালোকে নিজে নিজে কৰিবলৈ চেষ্টা কৰিবা আৰু নোৱাৰিলে তোমালোকে হোৱাটসঅ্যাপত মেসেজ কৰিলে এনসাৰ বিলাক তোমালোকক দিয়া হ'ব। তো এটা এটা কৈ কোৱেশ্চন আমি আলোচনা কৰোঁ আহা যে এইটো হৈছে কোৱেশ্চন নাম্বাৰ 46ত কোৱা হৈছে কি why did Lenzo say that the raindrops were like new coins? যে লেন্সৱে কিয় ৰেইনড্ৰপ বৰষুণৰ টোপালবিলাক বৰষুণৰ পানীবিলাকক কি কৈছিল নিউ কইন্স নতুন মুদ্ৰা বুলি কিয় কৈছিল। এতিয়া আছো কোৱেশ্চন নাম্বাৰ 61 লৈ 47 লৈ 47ত কৈছে why did Lenzo write a letter to God? যে লেন্সৱে কিয় লেটাৰ ঈশ্বৰলৈ চিঠি লিখিছিল। এতিয়া আছো কোৱেশ্চন নাম্বাৰ 48 লৈ 48ত কি কোৱা হৈছে যে হোৱাট ইজ কাৰেজ একৰ্ডিং টু মেণ্ডেলা। যে মেণ্ডেলাৰ মতে কাৰেজটো আচলতে কি, সাহসটো আচলতে কি। এতিয়া আছো কোৱেশ্চন নাম্বাৰ 49ত আছে হোৱাট টুৱাইন অব্লিগেশ্যনছ ডাজ মেণ্ডেলা মেনশ্যন। যে মেণ্ডেলা উল্লেখ কৰা মতে দুটা দায়িত্ব দুটা কৰ্তব্য মানুহৰ কি। এতিয়া আছো কোৱেশ্চন নাম্বাৰ 50 লৈ 50ত কৈছে হোৱাট টাইপ অফ স্পৰ্টছ ডেট ওৱান কেন এনজয় এট কুৰ্গ। যে কুৰ্গত গ'লে বিভিন্ন ধৰণৰ কেনোয়িং, ৰাফটিং, মাউণ্ট বাইকিং এইবিলাক কিন্তু কুৰ্গত গ'লে এনজয় কৰিব পৰা যায়। তো এইবিলাকৰ নাম যিকেইটা আছে কিতাপত সেইকেইটা হিচাপে আমি দিব লাগিব। 51 মেনশ্যন টু এছপেক্টছ অফ কুৰ্গী পিপুল ইন দ্য কণ্টেক্সট অফ কুৰ্গ। যে কুৰ্গ পিপুলৰ পৰা আমি কি আশা কৰিব পাৰোঁ, দুটা কি বস্তু আশা কৰিব পাৰোঁ। এইটো আছিল যে কুৰ্গী পিপুল হেভ এ ট্ৰেডিশ্যন অফ হস্পিটেলিটি। এটা হ'ল আনটো হৈছে যে কুৰ্গী পিপুল আৰ মোৰ দেন উইলিং টু ৰিকাউণ্ট নিউমেৰাছ টেলছ অফ ভেলৰ ৰিলেটেড টু দেয়াৰ ছানছ এণ্ড ডটাৰ্ছ। এই দুটা এছপেক্টছ কিন্তু আমি কিতাপত পাইছোঁ। 52ত কি কোৱা হৈছে এক্সপ্লেইন দি এক্সপ্ৰেছন কোৱাইট ৰেজ ইন দি কণ্টেক্সট অফ এ টাইগাৰ ইন দি জু। এ টাইগাৰ ইন দি জুত এটা এক্সপ্ৰেছন আছে, এটা ফ্ৰাজ আছে কোৱাইট ৰেজ, আৰু এই কোৱাইট ৰেজ এ টাইগাৰ ইন দি জু নামৰ কবিতাটোৰ লগত সংগতি ৰাখি ব্যাখ্যা কৰিব লাগে। এতিয়া আহিছোঁ কুৱেশ্চন নম্বৰ 53 হোৱাট ডাজ আমাণ্ডা ইমেজাইন ডুইং এজ এন অৰফেন। যে আমাণ্ডাই কি ধাৰণা কৰে অৰফেন অৰ্থাৎ যিসকলৰ মাক দেউতা নাই সেইসকলক অৰফেন বুলি কোৱা হয়। যে ঘাটমাউৰা হিচাপে তাই কি কল্পনা কৰে, ইমেজিন কৰে অৰ্থাৎ কল্পনা কৰা। কুৱেশ্চন নম্বৰ 54ত দিয়া আছে হোৱাট উড দ্য টাইগাৰ ডু ইফ হি ৱেৰ ইন হিজ নেচাৰেল হেবিটেট। যে বাঘটোৱে যদি প্ৰাকৃতিক বাসস্থানত থাকিলে হয়, জংঘলত থাকিলে হয়, তেতিয়াহ'লে তেওঁলোকে কি কৰিল হয়। কুৱেশ্চন নম্বৰ 55 হোৱাই ডাজ আমাণ্ডা ৱান্ট টু বি ৰেপুনজিল। যে ৰেপুনজিল তেওঁ কিয় হ'ব বিচাৰিছিল। এতিয়া আহিছোঁ কুৱেশ্চন নম্বৰ 56 লৈ যিটো আছে কি আমাৰ ছেকশ্যন চিত আছে আনচাৰ এনি টু কুৱেশ্যনছ অফ দি ফলোয়িংছ। অৰ্থাৎ দুটা প্ৰশ্নৰ উত্তৰ কৰিব লাগে। তলত চাৰিটা দিয়া আছে। হু ইজ ফাউলাৰ। ফাউলাৰ কি আছিল? ফাউলাৰ ইজ এ ছেক্ৰেট এজেণ্ট। তেওঁ এটা কি আছিল? ছেক্ৰেট এজেণ্ট আছিল। গিভ এ ডিছক্ৰিপশ্যন অফ হিজ মিটিং উইথ অজেবল। যে তেওঁৰ অজেবলৰ লগত যিটো মিটিং হৈছিল, সাক্ষাৎ হৈছিল, সেই সাক্ষাৎটো বৰ্ণনা কৰিব গৈছে। যিহেতু এইবিলাক 4 মাৰ্কৰ কুৱেশ্যন হয়, এইবিলাক অলপ দীঘলীয়া কুৱেশ্যন হ'ব। তোমালোকৰ প্ৰয়োজন হ'লে কুৱেশ্যনবিলাক লাগিলে হোৱাটছআপ কৰিব পাৰা। এতিয়া আহিছিল যে হু ৱাজ হৰেছ ডানবি। হৰেছ ডানবি আচলতে কোন আছিল?
হোৱাট টাইপ অফ পাৰ্চন ৱাজ হি, তেওঁ কি ধৰণৰ মানুহ আছিল। চ' হৰেছ ডানবি কি আছিল, হৰেছ ডানবি কিন্তু এটা চোৰ আছিল, চুৰি কৰিছিল আৰু তেওঁ কি আছিল তলা চাবিৰ কিন্তু ব্যৱসায় তেওঁ কৰিছিল। আৰু সেই তলা চাবিৰ ব্যৱস্থা যিহেতু কৰিছিল, সেই চাবি তেওঁৰ লগত বহুত চাবি আছিল আৰু চাবিবিলাক কেনেকৈ বনাব লাগে তেওঁ জানিছিল, গতিকে তেওঁ যিকোনো তলা কিন্তু তেওঁ খুলিব পাৰিছিল। এতিয়া আছিল কুৱেশ্যন নম্বৰ 3 লৈ। কুৱেশ্যন নম্বৰ 3 আছে, হাউ ডাজ অজবল মেনেজ টু মেক মেক্স বিলিভ ডেট দেয়াৰ ইজ এ বেলকনি এটেচ টু হিজ ৰুম। মেক্স হৈছে ভিলেন, তেওঁ মেক্স যেতিয়া হোটেলত তেওঁলোকৰ ৰুমত সোমাইছিল, অজবলৰ ৰুমত সোমাইছিল, তেতিয়া কিন্তু তেওঁ এটা কাহিনী বনাইছিল আৰু সেই কাহিনী হিচাপত মেক্সক কি কৰিছিল, বিশ্বাস কৰাইছিল যে এটা কি আছে, বেলকনি আছে ৰুমখনৰ পিছপিনে। আৰু তেওঁ কি কৰিছিল, মেক্স অলপ ভয় খাই এটা কাহিনী বনাইছিল আৰু বিভিন্ন কথা কৈছিল। তেতিয়া তেওঁ কি কৰিছিল, পুলিচ অহা কথাও বুলি কৈছিল তেতিয়া মেক্স কি কৰিছিল, খিৰিকীৰে তেওঁ বেলকনি ভাবি যে খিৰিকীৰ পিছনত বেলকনি আছে, সেই বেলকনিৰ পিছনত কিন্তু তেওঁ পৰি গৈছিল বিল্ডিঙৰ পৰা। গতিকে সেইটো কেনেকৈ তেওঁ কৰিছিল, তেওঁ এটা কাহিনী বনাইছিল, কাহিনীটো লিখিব লাগিব, সেইটো উল্লেখ আছে। যিহেতু আমাৰ ভিডিঅ' বহুত দীঘলীয়া হৈ যাব, সেইকাৰণে এইবিলাক আলোচনা নকৰোঁ। তোমালোকৰ কুৱেশ্যনৰ এনচাৰ লাগিলে তোমালোকে জনাবা। কুৱেশ্যন নম্বৰ 4 আছে, হাউ ডিড দ্য য়াং লেডি ট্ৰিক হৰেছ ডানবি। যে য়াং লেডি হৰেছ ডানবিক কি কৰিছিল, কেনেকৈ বোকা বনাইছিল, তেওঁলোকৰ লগত কি কৰিছিল, ঠগাইছিল। এইটো হৰেছ ডানবি চুৰি কৰিবলৈ গৈছিল এটা ঘৰত, আৰু সেই ঘৰত চুৰি কৰাৰ পিছত সেই য়াং লেডি আহিছিল, আহি অলপ কাহিনী বনাইছিল যে মই এই ঘৰৰ মালিক, মই এতিয়া কি যাম, পাৰ্টি কৰিবলৈ যাম, মোৰ জুৱেলাৰীৰ প্ৰয়োজন। আৰু তেতিয়া কি কৰিছিল, হৰেছ ডানবি ভাবিছিল যে হয় সঁচাকৈয়ে সেই য়াং লেডিজন সেই ঘৰৰ মালিক, গতিকে তেওঁ বিশ্বাস কৰি কি কৰিছিল, তেওঁক সকলো কিছু দি দিছিল। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 57, ৰাইট এ ষ্টৰি উইথ দি হেল্প অফ দি গিভেন আউটলাইনছ, গিভ এ সুইটেবল টাইটেল টু ইট। এইটো ষ্টৰিৰ পৰা দিয়া আছে, এই তলত কিছুমান টাইটেল দিয়া আছে আৰু কিছুমান হিণ্টছ দিয়া আছে। এইটো হিচাপত আমি গল্পটো কি কৰিব লাগিব, ষ্টৰিটো আমি মেকিং কৰিব লাগিব। টু ফ্ৰেণ্ডছ ৱাকিং বাই এ জংগল, দুজন বন্ধুৱে কি কৰি আছে, জংঘলৰ মাজেৰে গৈ আছে। বেয়াৰ ছাডেনলি কামছ আউট, হঠাতে ভালুক দেখিছে তেওঁলোকে, ভালুক আহিছে, জংঘলৰ পৰা ওলাই আহিছে। ওৱান অফ দ্য ফ্ৰেণ্ডছ ক্লাইম্বছ আপ এ ট্ৰী, যে কি কৰিছিল, এজন বন্ধুৱে কি কৰিছিল, গছ বগাই গছৰ ওপৰত উঠিছিল। দ্য আদাৰ কেনট, কিন্তু আন বন্ধু যিজন আছিল তেওঁ কি কৰিব পৰা নাই, গছ বগাব পৰা নাই। লাইজ ফ্লেট ওৱান দি গ্ৰাউণ্ড ফেইনিং ডেথ, তেওঁ কি কৰিছিল, ভাও ধৰিছিল, মৃত মানুহৰ ভাও ধৰি তেওঁ কি কৰিছিল, মাটিত তেওঁ শুই গৈছিল। বেয়াৰ স্মেলছ হিজ ফেচ, আৰু ভালুকটো আহি তেওঁৰ মুখখন স্মেল কৰিছিল। থিংছ হিম ডেড এণ্ড গানছ এৱে, আৰু তেওঁক মৃত ভাবি তেওঁ তাৰ পৰা ভালুকটো আঁতৰি গৈছিল। দ্য ফাৰ্ষ্ট ফ্ৰেণ্ড কামছ ডাউন, যে আৰু তাৰপিছত কি হৈছিল, যি বন্ধুজনে কি হৈছিল, গছত উঠিছিল, সেই গছত উঠা বন্ধুজন নামি আহিছিল। এনকুৱায়াৰ্ছ হোৱাট দ্য বেয়াৰ হুইস্পাৰ্ড ইন টু হিজ ইয়াৰ, আৰু তেওঁ কি কৰিছিল, এই মাটিত বাগৰি যোৱা, মাটিত যি বন্ধু শুই গৈছিল, সেই বন্ধুক কি কৰিছিল, এনকুৱায়াৰ কৰিছিল, অৰ্থাৎ কুৱেশ্যন কৰিছিল যে ভালুকে তেওঁৰ কাণত কি ফিচ কৰি কি কৈছিল আচলতে। দ্য ফ্ৰেণ্ড ৰিপ্লাইজ, বন্ধুজনে উত্তৰ দিছিল, ডণ্ট ট্ৰাষ্ট আ ফ্ৰেণ্ড হু লিভছ ইউ ইন ডেঞ্জাৰ, যে ভালুকে সেইটোৱে কৈছিল যে সেই বন্ধুজনক তুমি কেতিয়াও বিশ্বাস নকৰিবা, যিয়ে তোমাৰ বিপদৰ সময়ত কি হয়, এৰি যায় তোমাক। গতিকে এইটো স্পষ্ট হৈ পৰিছে যে আচলতে ঘটনাটা কি, আৰু এই ঘটনা হিচাপে আমি কি কৰিব লাগিব, এটা ধুনীয়াকৈ এইটো মেক কৰিব লাগিব, লাইনবিলাক মিলাই দিব লাগিব, সহজ এটা ষ্টৰি দিয়া হৈছিল। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 58 লৈ। ৰাইট এ লেটাৰ টু ইয়ৰ ফ্ৰেণ্ড টেলিং হিম হাউ ইউ স্পেণ্ট ইয়ৰ লাষ্ট
ছামাৰ ভেকেশ্যন। চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই এটা লেটাৰ ৰাইটিং লিখিছোঁ, আৰু সেই লেটাৰ ৰাইটিং আৰু এইটো একেবাৰে ছেম আহিছে। গতিকে তোমালোকে লেটাৰ ৰাইটিং যিটো আছে সেই ভিডিঅ'টো তোমালোকে চাবা। এইটো আচলতে মই আগতে লিখিছিলোঁ, লেটাৰ ৰাইটিংটো একদম ছেম মিলি গৈছে। লেটাৰ ৰাইটিং মোটামুটি 10টামান আছে, তোমালোকে সেইবিলাক পঢ়িলে যিকোনো লেটাৰ ৰাইটিং আহিলে তোমালোকে লিখিব পাৰিবা। গতিকে ইয়াত কৈছে ৰাইট এ লেটাৰ টু ইয়ৰ ফ্ৰেণ্ড, যে এটা চিঠি লিখা তোমাৰ বন্ধুলৈ, টেলিং হিম হাৰ, তাই অথবা তেওঁক কোৱা, হাউ ইউ স্পেণ্ড ইয়ৰ লাষ্ট ছামাৰ ভেকেশ্যন, অৰ্থাৎ তোমাৰ যোৱা যিটো গৰমৰ বন্ধ, সেই গৰমৰ বন্ধটো তুমি কেনেকৈ কটালা গৰমৰ বন্ধখিনি, সেইটো তোমাৰ বন্ধুক চিঠিৰ জৰিয়তে জনাব লাগে। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 59, ট্ৰান্সলেট ইনটু দ্য লেংগুৱেজ এজ পাৰ ইয়ৰ MIL। তোমাৰ MIL হিচাপে, তোমাৰ যিটো মাতৃভাষা হিচাপে এইটো কি কৰিব লাগে, ইংৰাজীত দি আছে, এইটো ট্ৰান্সলেট কৰিব লাগে। তো এইটো কি আছে, গুটকা ইজ ইনজুৰিয়াছ টু হেল্থ। গুটকা হৈছে গুটকা স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক, এইটো লিখিলে হ'ব। কুৱেশ্যন 2 আছে, উই শুড ৰেচপেক্ট আৱাৰ এল্ডাৰ্ছ, যে আমি আমাৰ ডাঙৰক সন্মান কৰিব লাগে। কুৱেশ্যন নম্বৰ 3 আছে, হালিমে কৈছিল, হালিমে কৈছিল, কমা দিব লাগিব, য'ত কমা আছে কমা দিব লাগিব। ইজ ৰাজা গুড এট ইংলিছ, যে ৰাজা ইংৰাজীত ভাল নে, দি প্ৰশ্নবোধক দি ইনভাৰ্টেড কমাটো দিব লাগিব। কুৱেশ্যন নম্বৰ 4, ষ্টুডেণ্টছ শুড এভইড দেয়াৰ বেড হেবিটছ, যে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ বেয়া গুণ বা বেয়া অভ্যাস এৰিব লাগে, ছাত্ৰ ছাত্ৰীসকলে বেয়া অভ্যাস এৰি চলিব লাগে। কুৱেশ্যন নম্বৰ 60, ৰাইট দি ছাবষ্টেন্স অফ দি ফলোয়িং পেৰাগ্ৰাফ। ছাবষ্টেন্স ৰাইটিং অৰ্থাৎ ছামাৰী লিখন। ইয়াত যিখিনি দিয়া আছে ছামাৰীত 2টা চেণ্টেন্সত আমি কি কৰিব লাগিব, সেই কথাখিনি ফুটাই তুলিব লাগিব। ট্ৰিজ গিভ শ্বেড ফৰ দি বেনিফিট অফ আদাৰ্ছ, যে গছবোৰে কি কৰে, বেলেগৰ লাভালাভৰ বাবে ছাঁ দিয়ে, অৰ্থাৎ মানুহৰ লাভালাভৰ বাবে ছাঁ দিয়ে। ছাঁত আমি গৰমত ছাঁত আমি বহিলে আমাৰ গাটো জুৰি যায়। অফ আদাৰ্ছ এণ্ড হোৱাইল দে দেমছেলভছ ষ্টেণ্ড ইন দ্য ছান, কিন্তু যি সময়ত তেওঁলোকে ৰ'দত থিয় হৈ বেলেগক ছাঁ দি সহায় কৰে। দ্য কেৰেক্টাৰ অফ আ গুড মেন ইজ লাইক ডেট অফ ট্ৰিজ, যে ভাল মানুহৰ চৰিত্ৰ তেনেকুৱা এটা গছৰ দৰে। হোৱাট ইজ দ্য ইউজ অফ দিছ পেৰিছেবল বডি ইফ ন' ইউজ অফ ইট ইজ ৰাফড, দ্য মোৰ চেণ্ট ডাজ ইট ইল্ড। সুগার কেন দ্য মোর ইট ইজ পিল্ড, অর্থাৎ পাকি যায় রোদত। দ্য কাট ইনটু পিসেস দ্য মোর জুস ইট প্রডিউস, যিমানে পকি যায় সিমানে কি হয়, এইটোৱে সুগার কেন কুঁহিয়াৰে কি কৰে, ৰস দিয়ে। লাইফ ইটসেল্ফ ইজ আনপ্ৰফিটেবল টু মেন হু ডাজ নট লিভ ফৰ আদাৰ্ছ, জীৱনৰ কোনো মূল্য নাই যদি কোনো এজন ব্যক্তিয়ে বেলেগৰ কামত নাই, বেলেগৰ লাভালাভ নহয় এজন মানুহৰ দ্বাৰা, সেই জীৱনৰ কোনো মূল্য নাই। দোজ হু লে ডাউন দেয়াৰ লাইফছ ফৰ দি চেক অফ এ ফ্ৰেণ্ড or even for the sake of strangers will assuredly dwell forever in a world of bliss, যে যি মানুহবিলাকে নিজৰ those who lay down their lives for the sake of friends or even for the sake of strangers, যি মানুহসকলে নিজৰ জীৱনটোক নিজে কি কৰে, বেলেগ বন্ধুসকলক অথবা অচিনাকি মানুহৰ হকে কাম কৰে, will assuredly dwell forever in a world of bliss, তেওঁলোকে সুখৰ জগতত বাস কৰে। গতিকে এই কুৱেশ্যনবিলাক আমি দি দিলোঁ, তোমালোকে ইয়াৰ পৰা এটা ধাৰণা আহি যাব আৰু তোমালোকে কুৱেশ্যনবিলাক ছল্ভ কৰিবলৈ চেষ্টা কৰিবা। ধন্যবাদ।